গুড মৰ্ণিং এভৰিৱান। যে ফৰ্চাছ প্লেটফৰ্মত যিসকল ব্যক্তি এতিয়ালৈকে জড়িত হোৱা নাই তেখেতলোকে বহুত এটা ডাঙৰ গল্ডেন অপৰচুনিটি একচুৱেলি মিছ কৰি আছে বা হেৰুৱাইছে তেখেতলোকে, কিয়নো এই ছিষ্টেমটো আপুনি ভবাতকৈ মই ভবাতকৈ বহু উন্নতমানৰ টেকন'লজিৰ মাধ্যম হয়, যি মাধ্যমৰ যোগেদি ইয়াতে সুন্দৰ ইনকাম কৰিব পাৰে ডেইলি বেচিছ। আপুনি প্ৰতিদিনে এটা সুন্দৰ, আপুনি ভবাতকৈ আমি যিহেতু পইচাৰ কাৰণেই কাম কৰোঁ, কাৰণ আপোনাক এনেকুৱা এটা প্লেটফৰ্মৰ প্ৰয়োজন হয়। আপুনিও জানে, ময়ো জানো যে আমাৰ ছিষ্টেমটো সুৰক্ষিত হোৱাটো বহুত ইম্পৰ্টেণ্ট। কিন্তু ফৰ্চাছ 100% সুৰক্ষিত টেকন'লজিৰ মাধ্যম হয়, য'ত আপুনি ব্লকচেইন টেকন'লজি বেছ প্লেটফৰ্ম হোৱাৰ হেতুকে আপুনি এই প্ৰজেক্টটোত ইণ্টাৰনেট থকালৈকে আপুনি কাম কৰি থাকিব পাৰিব। যেনেধৰণে কালি দিনটোত মোৰ ইনকাম আছিলে এই প্ৰজেক্টটোত, এতিয়াও শ্ব' কৰি আছে। কালি দিনটোত মোৰ উপাৰ্জন আছিলে 14,400 টকা। আৰু মৰ্ণিং, এতিয়া যিহেতু আজি কিমান তাৰিখ, 27 তাৰিখ, মৰ্ণিং ইনকাম 11 মিনিটত এই প্ৰজেক্টটোত